কাট আবেদনৰ বাবে বৃদ্ধি হ'ল 10 বছৰৰ সময়সীমা 2014 চনৰ 31 ডিসেম্বৰৰ পাছত এই সময় বৃদ্ধি কৰা হ'ল 2024 চনৰ 31 ডিসেম্বৰলৈ এইবাৰ ভাৰত চৰকাৰে জাৰি কৰিলে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সাম্পশ্যন অৰ্ডাৰ 2025 এই আদেশৰ অধীনত 2024 31 ডিসেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব লাভৰ বাবে 6টা ধৰ্মৰ লোকে কৰিব পাৰিব আবেদন হিন্দু খ্ৰীষ্টান শিখ পাৰ্চী জৈন আৰু বৌদ্ধই কৰিব পাৰিব আবেদন এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে অধিসূচনা এই জাননীৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দল সংগঠনে তীব্ৰ বিৰোধিতা কৰিছে এই সিদ্ধান্তৰ অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় অসমৰ দৰে সৰু ৰাজ্য এখনত ইমান বাংলাদেশীৰ বুজা জাপি দিবলৈ বিচৰা কাৰ্য সহ্য কৰা নহব এই মন্তব্য আসুৰ সভাপতি উৎপল শৰ্মাৰ ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সাম্পশ্যন অৰ্ডাৰ 2025 সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো আৰু এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে আৰু অবৈধ বিদেশীৰ বুজাত ইতিমধ্যে ককবকাই থকা অসমৰ দৰে ৰাজ্যৰ কাৰণে চেপাৰ বাদে আন একো নহয় বিজেপি চৰকাৰখনে পুনৰ প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি মৰম বেছি ইতিমধ্যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দি থৈছে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত এই আইন প্ৰযোজ্য নহয় কিন্তু অসমৰ 27খনকৈ জিলাত এই আইন প্ৰযোজ্য হৈ আছে আৰু এই আইনৰ জৰিয়তে ইতিমধ্যে 2024 চনৰ 31 ডিসেম্বৰলৈকে অহা অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ তেওঁলোকে যুঁজা চলাই আছে যিটোৰ আমি বিৰোধিতা কৰিছো আৰু তাৰ ওপৰত ভোটৰ ওপৰত দানহ পৰাৰ দৰে এতিয়া নতুন এখন অৰ্ডাৰ তেওঁলোকে জাপি দিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সাম্পশ্যন অৰ্ডাৰ 2025 এই অৰ্ডাৰৰ অধীনত 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত অহা পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলক থাকিবৰ কাৰণে অনুমতি দিয়া হৈছে অসমখন বা ভাৰতবৰ্ষখন বেলেগ প্ৰান্তত আপোনালোকে যি কৰে কৰি থাকক অসমৰ দৰে সৰু ৰাজ্যই কিন্তু আৰু বুজা নলয় এই কথাটো খাটাং অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ চৰকাৰখনক সকিয়াই দিছো আৰু হিমন্ত বিশ্ব শৰ্মায়ো এই কথাটো দিল্লীক জনাই দিয়া ভাল তেওঁ এইখিনি সময়ত অসমৰ মানুহৰ হৈ স্থিতি ল'ব লাগে গোটেই দেশত 1948 অসমত 1971 অৰ্থাৎ অতিৰিক্ত 23 বছৰৰ বাংলাদেশীৰ বুজা গোটেই দেশৰ হৈ ভাৰত অসমে অকলে বহন কৰিছো এতিয়া অসমৰ দৰে সৰু ৰাজ্য এখনত আৰু বিদেশীৰ বুজা জাপি দি থাকিব বিচাৰিলে আমি কোনো কাৰণত সহ্য নকৰো আমি ইতিমধ্যে কাৰ জৰিয়তে 2024 চনলৈকে বিদেশীৰ বুজা জাপি দিব বিচৰা সিদ্ধান্তটোকে সমৰ্থন কৰা নাই ইয়াৰ বিৰোধ কৰিছো ইয়াক বাতিল কৰিবলৈ দাবী জনাইছো আৰু স্পষ্টভাৱে কৈ আছো যে কাৰ আউটাৰ পৰা সম্পূৰ্ণ অসমক বাহিৰত ৰাখিব লাগিব তেনে প্ৰেক্ষাপটত এতিয়া নতুনকৈ এখন আইন সেই আইনৰ অধীনত নতুন এক নিৰ্দেশনা আৰু যাৰ জৰিয়তে 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত অহা পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুৰ বুজা অসমৰ ওপৰত বা ভাৰতবৰ্ষৰ ওপৰত জাপিব বিচৰা হৈছে ভাৰতবৰ্ষৰ আন প্ৰান্তত কি কৰে কৰি থাকক অসমক ইয়াৰ আউটাৰ পৰা বাহিৰত ৰাখিব লাগিব এইটো আমাৰ স্পষ্ট দাবী ইফালে এই সিদ্ধান্তৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গৰ্জন কাট অফ ডেট সলনি নহয় বুলি উকালতি কৰা জাতিৰ দালালক জবাবদিহি কৰিব লাগে নাগৰিকত্ব সংশোধনী আইনে পোনপটীয়াকৈ প্ৰভাৱ পেলাব অসমৰ জনগাঁথনিত অসমৰ জাতি ভাষা সংস্কৃতিৰ ওপৰত সেই সময়ত আমাৰ একাংশ জাতিদ্ৰোহী দালালে আমাক বুজাব বিচাৰিছিল আমাৰ আন্দোলনটো বিপথে নিবৰ কাৰণে তেওঁলোকে কৈছিল যে 2014 চনৰ 31 ডিসেম্বৰ কাট অফ ডেট তাৰ পাছত আৰু কোনো কাৰণত আহিব নোৱাৰে তাৰ সময়তো ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছিল ব্যাপক প্ৰতিবাদ এই প্ৰতিবাদকো চেৰ পেলাই বলবৎ হৈছিল সিটিজেনশিপ এমেণ্ডমেণ্ট এক্ট ইয়াৰ পিছতেই ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সাম্পশ্যন অৰ্ডাৰ 2025 জাৰি কৰাক লৈও এতিয়া হাহাকাৰ লাগিছে ৰাজ্যত ব্যুৰ' ৰিপৰ্ট টাইমে